মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল নামৰ কবিতাটিৰ ভাৱাৰ্থৰ ওপৰত। এই কবিতাটিত কি বিষয়ে ৰচনা কৰা হৈছে, কবিয়ে কি ক'ব বিচাৰিছে, কবিতাৰ সম্পূৰ্ণ অৰ্থ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টোত লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু কুৱেশ্যন এনচাৰবিলাক যদি লাগে, ইয়াৰ ভিতৰুৱা হোক বা পাঠভিত্তিক হোক, কুৱেশ্যন এনচাৰবিলাক যদি লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক PDF-ৰ যোগান ধৰিম। এতিয়া এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, ইয়াৰ অৰ্থটো হৈছে এক গভীৰ নিদ্ৰাই মোৰ আত্মাক চিল কৰিছে, বন্দী কৰি পেলাইছে। এতিয়া কবিয়ে কিহক গভীৰ নিদ্ৰা বুলি কৈছে সেইবিলাকেতো আমি অধ্যয়ন কৰিমেই। সেইবিলাক এটা কথা তোমালোকক কৈ দিওঁ, সকলো কবিতাৰ সদায় দুই ধৰণৰ অৰ্থ থাকে। এটা হৈছে কবিতাৰ শব্দগত অৰ্থ আৰু এটা হৈছে কবিতাৰ ভাৱগত অৰ্থ। আমি প্ৰথমে কবিতাটোৰ শব্দগত অৰ্থ আলোচনা কৰিম, গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাই থাকা। কবিতাটোৰ দুটা স্তবক আছে, ছন্দ আছে। প্ৰথমটো হৈছে এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল, আই হেড ন' হিউমেন ফিয়াৰ্ছ, শ্বি ছিমড এ থিং ডেট কুড নট ফিল দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ। এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল মানে এক গভীৰ নিদ্ৰাই মোৰ আত্মাক চিল কৰি দিছে। আই হেড ন' হিউমেন ফিয়াৰ্ছ, মোৰ কোনো মানৱীয় ভয় নাছিল। মানৱীয় কোনো ভয় নাই, পাৰ্থিৱ জগতৰ কোনো বিষয় বা বস্তুৰ প্ৰতি মোৰ কোনো ভয় নাই। শ্বি ছিমড এ থিং ডেট কুড নট ফিল, তাই এনেকুৱা এক বস্তু হৈ পৰিছে যিটো অনুভৱ কৰিব নোৱাৰি, ফিল কৰিব নোৱাৰি। দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ, সাংসাৰিক মানে পাৰ্থিৱ বৰ্ষক যিদৰে স্পৰ্শ কৰিব পৰা নাযায়। তাৰমানে তাই এনেকুৱা লাগে বা এনেকুৱা হৈ পৰিছে যে সাংসাৰিক বৰ্ষই অৰ্থাৎ এই পৃথিৱীৰ বাৰ্ষিক গতিয়েও তাইক স্পৰ্শ কৰিব নোৱাৰে। তাৰ পিছৰ পেৰেগ্ৰাফটোত দিয়া হৈছে, তাৰ পিছত এইটোত দিয়া হৈছে যে ন' মোশ্যন হেজ শ্বি নাও ন' ফ'ৰ্চ। এতিয়া এই চাৰি শাৰীৰ যদি আমি ব্যাখ্যা আগবঢ়াওঁ, ওপৰৰখিনি যিখিনি এতিয়া তোমালোকক শব্দগতভাৱে কোৱা হৈছে, তেতিয়াহ'লে ইয়াত কবিয়ে ক'ব বিচাৰিছে কবিৰ আত্মা বৰ্তমান গভীৰ নিদ্ৰামগ্ন হৈ আছে, কিয়নো তেওঁ বাস্তৱতাৰ পৰা ফালৰি কাটি গৈছে। তেওঁ জীৱনক বহুত সহজভাৱে লৈছিল আৰু কেতিয়াও এইটো ভবা নাছিল যে এদিনাখন তেওঁৰ লুচিয়ে মৃত্যুবৰণ কৰিব। যেতিয়া লুচি তেওঁৰ পৰা গুচি গ'ল, বৰণ কৰিলে, তেতিয়া তেওঁৰ যি ক্ষতি হ'ল সেইখিনি তেওঁ সহ্য কৰিব পৰা নাছিল। এতিয়া লুচি কোন, কাৰ বিষয়ে কোৱা হৈছে, এই বিষয়ে মই তোমালোকক আগলৈ কৈ আছোঁ। বাকীখিনি কবিতা পঢ়ো, চোৱা। ন' মোশ্যন হেজ শ্বি নাও ন' ফ'ৰ্চ, এতিয়া তাইৰ কোনো গতি নাই, তাইৰ দেহত কোনো শক্তি নাই। শ্বি নেইদাৰ হিয়াৰ্ছ নৰ ছিজ, তাই এতিয়া শুনিবও নোৱাৰে, দেখিবও নোৱাৰে। ৰোল্ড ৰাউণ্ড ইন আৰ্থছ ডিউৰিনেল কোৰ্ছ, ৰোল্ড ৰাউণ্ড ইন আৰ্থছ ডিউৰিনেল কোৰ্ছ, পৃথিৱীৰ আহ্নিক গতিৰ লগত তাই ঘূৰি ফুৰি থাকে। উইথ ৰকছ এণ্ড ষ্ট'নছ এণ্ড ট্ৰিজ, পাহাৰ, পৰ্বত, গছ গছনি এইবিলাকৰ সৈতে। অৰ্থাৎ পৃথিৱীৰ পাহাৰ, পৰ্বত, গছ গছনি যিদৰে ঘূৰি ফুৰি আছে, ঠিক তেনেকৈ তাইও এতিয়া তেনেকৈ ঘূৰি ফুৰি আছে। অৰ্থাৎ এই কবিতাত কবিয়ে ক'ব বিচাৰিছে এইখিনিত
যে কবিয়ে এই সত্যটো স্বীকাৰ কৰি লৈছে যে লুচি এতিয়া জীৱিত নহয়, তাই এতিয়া গতিহীন নিৰ্জীৱ হৈ পৰিছে, মৃত্যু হৈ পৰিছে তাই এতিয়া দেখিবও নোৱাৰে, শুনিবও নোৱাৰে, তাইক এতিয়া কবৰ দিয়া হৈছে, তাই এতিয়া মাটিৰ তলত আছে বা তাইক পুতি দিয়া হৈছে। তাই যিদৰে পৃথিৱীয়ে ঘূৰি ফুৰি আছে আহ্নিক গতিৰ ফলত তাইও সেই পৃথিৱীৰ উপাদানবিলাকৰ লগত ঘূৰি ফুৰি আছে। এদিনাখন তাই এই পৃথিৱীৰ যিবিলাক উপকৰণ আছে, উপাদান আছে, পাহাৰ পৰ্বত গছ গছনি, সেইবিলাকৰ লগত একত্ৰিত হৈ গৈছে। অৰ্থাৎ কবিয়ে এই কবিতাটিৰ দ্বাৰা ক'ব বিচাৰিছে যে উইলিয়াম ৱৰ্ডছৱৰ্থ কবি আৰু তেওঁ এই কবিতা লিখিছে। এই কবিতাটিত এনেকৈ কবিয়ে ব্যক্ত কৰিছে যে মানুহৰ নিদ্ৰা আৰু নিদ্ৰাৰ প্ৰকৃতিৰ লগত ভাৱনাত্মক আৰু আধ্যাত্মিক কল্যাণৰ কিদৰে ক্ষমতা বা চিন্তা নিৰ্ভৰ কৰে। অৰ্থাৎ ভাৱনা আৰু আধ্যাত্মিকতা টোপনিৰ লগত কিদৰে ৰিজাব পাৰি সেই বিষয়ে কবিতাটো লিখিছে। কবিতাৰ বক্তা গভীৰ নিদ্ৰাত আৰু তেওঁৰ আত্মা শান্ত হৈ পৰিছে, বন্দী হৈ পৰিছে। কবিয়ে এইটো ক'ব বিচাৰিছে যে প্ৰকৃতিৰ যিবিলাক উপাদান আছে, প্ৰকৃতিৰ সেই উপাদানবিলাকৰ লগত এটা সময়ত মানুহ বিলীন হৈ যাব আৰু সেই উপাদানবোৰ যিদৰে পৃথিৱীৰ আহ্নিক গতিৰ লগত ঘূৰি ফুৰি থাকে, সেই আহ্নিক গতিৰ লগত মানুহো একত্ৰিত হৈ ঘূৰি ফুৰিব লাগিব। এক গভীৰ টোপনিয়ে কবিৰ আত্মাক বন্দী কৰি ৰাখিছে আৰু এই গভীৰ টোপনিক কবিয়ে নিদ্ৰাৰ লগত তুলনা কৰিছে। কবিতাটোত কবিয়ে এনেকে ক'ব বিচাৰিছে যে তেওঁৰ প্ৰেয়সী লুচি, মনত ৰাখিবা এতিয়া লুচিৰ কথাটো ইয়াত অস্পষ্ট, সম্পূৰ্ণভাৱে উল্লেখ কৰা নাই, কিন্তু কবিৰ বেলেগ বেলেগ কবিতাবিলাকত লুচিৰ কথা উল্লেখ কৰিছে। ইয়াত চি বুলি লুচিকেই বুজোৱা হৈছে, দ্য বিলাভড অফ দ্য পয়েট। গতিকে সেই লুচিৰ মৃত্যুত কবি গভীৰ দুখ প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে যে আত্মীয় স্বজনৰ মৃত্যুৰ লগে লগে আমি গভীৰ দুখত ভাঙি পৰোঁ আৰু এই গভীৰ দুখে কিদৰে মানুহক অশান্ত কৰি তোলে সেই বিষয়ে এই কবিতাটোত লিখিছে। কিন্তু কথাটো হৈছে যে মৃত্যুৱে মানুহক যিমানেই দুখ কষ্ট নিদিয়ক কিয়, পীড়া নিদিয়ক কিয়, আপোনজনক যিমানেই ভাল পোৱা নাযাওক কিয়, এদিনাখন মৃত্যুৰ কথাটো মানুহে মানি ল'বই লাগিব। কবিও ঠিক তেনেদৰে মানি লৈছে যে তেওঁৰ প্ৰেয়সী এদিনাখন মৃত্যুৰ পিছত যেতিয়া তেওঁৰ গাত শক্তি নাই, তেওঁক চাব নোৱাৰি, স্পৰ্শ কৰিব নোৱাৰি, তেতিয়া গোটেই পৃথিৱীৰ যিবিলাক উপাদান আছে, পাহাৰ পৰ্বত গছ গছনি শিল ইত্যাদিবিলাকে যিদৰে পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰি আছে, তেওঁৰ প্ৰেয়সীও তেনেকৈ ঘূৰি ফুৰিবলৈ ধৰিছে। গতিকে কবিয়ে আচলতে এই কবিতাটিৰ জৰিয়তে মৃত্যুক এক প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰিবলৈ, ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে, যাতে আমি এই সাধাৰণ সত্যটোক মানি লওঁ আৰু আপোনজনক আমি যিমানেই ভাল নাপাওঁ কিয়, যিমানেই মৰম নকৰোঁ কিয়, এদিনাখন আপোনজনক আমি এৰিবই লাগিব। গতিকে সকলোৱে এই বিষয়টো অলপ চিন্তা কৰা উচিত আৰু এনেদৰে কবিয়ে ব্যক্ত কৰিছে কবিতাটিৰ জৰিয়তে। গতিকে তোমালোকক বাকী চেপ্টাৰবিলাকৰ ওপৰতো এনেকৈ অসমীয়াত ভাৱাৰ্থ দিয়া হ'ব। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগলৈ যিবিলাক ভিডিঅ' মই চেনেলটোত আপলোড কৰোঁ তাৰ নটিফিকেশ্যন পাবলৈ হ'লে বেল আইকনটো টিপি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ থাকিল সকলোলৈ।